যিবোৰে আপোনাৰ জীৱন সলনি কৰিবলৈ বাধ্য কৰিব। জীৱনত যি কৰিব বিচাৰে তাকে কৰক। এইটো নাভাবিব যে মানুহে কি কব, কাৰণ মানুহে তেতিয়াও কব যেতিয়ালৈকে আপুনি একোৱেই কৰিব নোৱাৰিব। জীৱনৰ কেইষাৰমান বিখ্যাত উপদেশ, যিকেইটাই আপোনাৰ গোটেই জীৱন প্ৰয়োজন পৰিব। 1 নম্বৰ, টকা উপাৰ্জনৰ পিছত দৌৰক। চাব, দুনিয়া আপোনাৰ পিছে পিছে দৌৰিব। 2 নম্বৰ, নিজৰ কথা নিজৰ ভিতৰতে গোপন ৰাখক। মনত ৰাখিব, যিমান সময় আপোনাৰ কথা আপোনাৰ ভিতৰত ৰাখিব, সিমান সময় আপুনি নিৰাপদ। 3 নম্বৰ, কোনো কামক সৰু বুলি নাভাবিব। লঘোণ থাকিলেও কোনেও আপোনাক এমুঠি খাবলৈ নিদিয়ে। 4 নম্বৰ, এটা সময়ত সন্তানো তেওঁৰ পিতৃ মাতৃৰ কাষত বোজা হৈ পৰে। সেয়ে চেষ্টা কৰিব বোজা হৈ পৰাৰ আগতে আঁতৰি যাবলৈ। 5 নম্বৰ, জীৱনত বন্ধু বান্ধৱীক কম বিশ্বাস কৰিব, কিয়নো কেতিয়াবা ঘনিষ্ঠ বন্ধুবোৰেও আপোনাক ঈৰ্ষাৰ চকুৰে চাব। 6 নম্বৰ, মনে মনে থাকিবলৈ চেষ্টা কৰিব আৰু কোলাহলপূৰ্ণ ঠাই এৰি নিৰাপদ ঠাইত বহি আধ্যাত্মিক চিন্তা কৰক। 7 নম্বৰ, ফেচবুকত কাৰো লগত কমেণ্টত তৰ্ক নকৰিব, কাৰণ ফেচবুক হ'ল বৰ্তমান ইণ্টাৰনেটৰ ডাষ্টবিন। 8 নম্বৰ, আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। 9 নম্বৰ, মাজে মাজে শত্ৰুৰ লগতো সুসম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক, কাৰণ এই পৃথিৱীত সুযোগ বুজি জীয়াই থাকিব লাগে। 10 নম্বৰ, কিতাপ পঢ়াৰ অভ্যাস কৰক, কাৰণ আপোনাৰ আত্মাৰ পূৰ্ণতাৰ বাবে জ্ঞানৰ আৱশ্যক। মানুহৰ লগত কথা কম কব। চাব, জীৱনৰ আধাখিনি কষ্ট নোহোৱা হৈছে। কি অদ্ভুত নহয়নে? যিয়ে কষ্ট দিয়ে তাৰ বাবেই কষ্ট পাওঁ। যোগ্যতাতকৈ বেছি কিবা পালে মানুহৰ ব্যৱহাৰ পশুৰ দৰে হৈ যায়। কোনোবাই বেছি অৱহেলা কৰিলে তাক উচিত শিক্ষা দিয়াৰ একমাত্ৰ উপায় হ'ল তাৰ পৰা আঁতৰি যোৱা, কাৰণ এই অৱহেলাই হ'ব পাৰে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। সময় লওক, নিজকে গঢ়ক, সঠিক উত্তৰ কামৰ যোগেদি দিয়ক, মুখেৰে নহয়। আমাৰ জন্মৰ পিছত মা দেউতাই আমাক অনাথ আশ্ৰমত থোৱা নাছিল, তেনেহলে আমি কিয় মা দেউতা বৃদ্ধ হলে বৃদ্ধাশ্ৰমত পঠিয়াও? কোনো মৃত ব্যক্তিক শ্মশানলৈ লৈ যোৱাৰ সময়ত নাভাবিব তেওঁক তেওঁৰ অন্তিম ঠিকনালৈ লৈ গৈ আছে, বৰঞ্চ জানি ৰাখিব এই মৃত ব্যক্তি আপোনাক আপোনাৰ অন্তিম ঠিকনা দেখুৱাবলৈ লৈ গৈ আছে, য'ত সকলো অহংকাৰ শেষ হয়। কিছুমান কষ্ট ইমান বিশাল যে সহ্য কৰিব পৰা নাযায়, আৰু কিছুমান দুখ ইমান অসীম যে বুকুত ৰাখিব পৰা নাযায়। কিছুমান মানুহ ইমানেই আপোন যে যি হেৰাই গলে তাক পাহৰি থাকিব পৰা নাযায়। যিমানেই মন প্ৰাণ দি ভাল নোপোৱা কিয়, যাৰ এৰি যোৱাৰ অভ্যাস তেওঁ এৰি যাবই। জীৱনত টকা পইচা আহিব যাব, বেয়া সময়ো আহিব যাব, কিন্তু প্ৰিয়জন এবাৰ গুচি গলে আৰু উভতি নাহে। জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষক হ'ল সময়, যি প্ৰতি মুহূৰ্ততে শিক্ষা দি যায়। এই স্বাৰ্থপৰ পৃথিৱীত কাকো আপোন ভাবিবলৈ নাই। এই পৃথিৱীত সকলোৱে সপোন দেখুৱাই মাজপথত এৰি গুচি যাব, এয়াই স্বাভাৱিক। কাৰোবাক বিশ্বাস কৰাৰ আগতে অন্তত দুবাৰ ভাবক, কাৰণ আজিৰ যুগত বিশ্বাসৰ দাম কোনেও নিদিয়ে। পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ বাবে আনক কষ্ট দিব পাৰে, আৰু এনে কিছুমান মানুহ আছে যিয়ে নিজে কষ্ট পায়ো আনক সুখী ৰখাৰ চেষ্টা কৰে। ভালপোৱা মানে কেৱল দেহৰ আকৰ্ষণ নহয়, ভালপোৱা মানে সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা। আটাইতকৈ ধুনীয়া সম্পৰ্ক হ'ল দুটি চকুৰ, একেলগে খোলে আৰু একেলগে বন্ধ হয়, একেলগে কান্দে আৰু একেলগে শুই থাকে। যেতিয়া কোনোবাই তোমাক সকলো সময়ত মিছ কৰে, তেতিয়া চাগে তোমাৰ বহুত বিৰক্ত অনুভৱ হয়, কিন্তু কষ্ট সিদিনা পাবা যিদিনা বুজিব পাৰিবা তোমাক মিছ কৰাৰ নিচিনা কোনোৱেই নাই।